জো বাইডেনে BYDৰ বৈদ্যুতিক বাহনৰ ওপৰত 100% আমদানি শুল্ক আৰোপ কৰিছে। ইয়াৰ সত্ত্বেও আমেৰিকা যুক্তৰাজ্যলৈ চীনৰ ৰপ্তানি 4.9% বৃদ্ধি পাইছে। ই 525 বিলিয়ন ডলাৰ হৈছে। যোৱা বছৰ ই 16% বৃদ্ধি পাইছিল, যিয়ে কৈছে যে ট্ৰাম্পৰ ভয়ৰ বাবে আমেৰিকা কোম্পানীবোৰে অধিক সামগ্ৰী ক্ৰয় কৰি সংৰক্ষণ কৰা আৰম্ভ কৰিছে। 2024 চনত এই গাড়ীখনৰ বিক্ৰী 72% বৃদ্ধি পাইছে। 2023 চনত চীন জাপানক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ গাড়ী ৰপ্তানিকৰ্তা হৈছিল। ইউৰোপীয় ইউনিয়নে চীনা নিৰ্মিত গাড়ীৰ ওপৰত 45% শুল্ক আৰোপ কৰিছে। ট্ৰাম্পে ইয়াক 60%লৈ লৈ যোৱাৰ কথা পাতিবলৈ আৰম্ভ কৰিছে। চীনে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত এই সকলোবোৰ দেশৰ দশকৰ অভিজ্ঞতা অতিক্ৰম কৰিছে। হতাশাৰ বাবে এই দেশবোৰে চীনত তৈয়াৰ কৰা সামগ্ৰীৰ ওপৰত টেক্স লগাই আছে, যাতে দাম বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ লোকসকলে চীনা সামগ্ৰী ক্ৰয় নকৰে। এইটো এটা সৰু ঘটনা নহয়। এতিয়ালৈকে বিশ্বৰ বজাৰবোৰত জাপান, জাৰ্মানী, আমেৰিকাৰ প্ৰভাৱ আছিল। তেওঁলোকৰ মেনুফেকচাৰিং ছেক্টৰত বৃদ্ধি পাইছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চীনে যিমান সফলতা অৰ্জন কৰিছিল, বাকী দেশে সফলতা অৰ্জন কৰা নাছিল। মই আপোনাক ভাৰতৰ এখন বিজনেছ বাতৰি কাকতৰ প্ৰথম বাতৰি দেখুৱাব বিচাৰোঁ। ইয়াৰ পৰা আপুনি জানিব যে চীনে টেছলাতকৈ ভাল গাড়ী নিৰ্মাণ কৰি এলন মাস্কৰ সৈতে প্ৰতিযোগিতা কৰিছিল। কিন্তু ভাৰতে কি কৰি আছে? আপুনি কেৱল সেইটো চাওক।